এইখিনি আৰু মই হেৰুৱাব নোখোজো। বহুত দিন প্ৰায় 5-6 মাহ মই দৌৰা নাই আৰু মই মানে একচুৱেলি জোতা পিন্ধি অহা নাই। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইচ ভ্লগছ এণ্ড ট্ৰেভেলছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে সকলোৰে ভাল হওক। তো গাইজ, এতিয়া বাজিছে ৰাতিপুৱা 4টা। মই আছোঁ বৰ্তমান তেজপুৰৰ মিছন চাৰিআলিত। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেন্তে নিশ্চয় গম পায় যে মই তেজপুৰত আহিছিলোঁ, কৈছিলোঁ যে আপোনালোকক মই 2 দিনমান থাকিম বুলি। গতিকে এতিয়া ৰাতিপুৱা হৈছে, দৌৰিবলৈ ওলাই আহিছোঁ। কাকো দেখা পোৱা নাই তেনেকৈ, খালি কুকুৰ দুটামানৰ বাহিৰে। আৰু মোৰ পিছফালে কাকা এজন আছে আৰু এইফালে মোৰ পিছফালে আছে এটা ধুনীয়া, বহুত ধুনীয়া পাহাৰ, নহয় পাহাৰৰ নিচিনা ওখ। মোৰ সিফালে আছে ওখ ওখ বিল্ডিং। অকণমান বজাৰত ওলাই যাম, গতিকে এতিয়া অলপ দৌৰিম। দৌৰিবলৈ অকণমান ভয় লাগি আছে, কুকুৰে খেদে বুলি। খেদা নাই বাৰু। দৌৰি কৰি তাৰপিছত যাম, গৈ গা পা ধুই চাহ পানী খাই অকণমান বজাৰত ওলাই যাম। মানে মই যিটো কামত আহিছোঁ সেই কামৰ ক্ষেত্ৰত ওলাই যাম। কামটো চাম কেনেকুৱা, কি ধৰণৰ ফেচিলিটিবিলাক কেনেকুৱা, আৰু মোৰ পিছফালে যিটো প্ৰাকৃতিক পৰিৱেশ, সেই প্ৰাকৃতিক পৰিৱেশটো খুব সৌন্দৰ্যময় এটা পৰিৱেশ, এটা বহুত ধুনীয়া পৰিৱেশ। মানে আমাৰ যিখন গাঁও ন, আমাৰ ঠাইতকৈ বহুত এটা ধুনীয়া। আৰু আমাৰ ফালে দেখিছোঁ ৰাস্তাত দৌৰিবলৈ গ'লে কুকুৰবিলাকে একদম ভৌ ভৌকৈ আহে। ইয়াত একোৱে কৰা নাই, খুব ধুনীয়া। এতিয়া সেইফালে গ'লোঁ, গৈ সেইফালৰ পৰা আহিলোঁ। আহি এতিয়া হৈছে অকণমান এইফালে যাওঁ, কাৰণ এইফালে ৰাস্তাটো ভাল। এতিয়া ব্লগৰ ৰাস্তা হয়, ব্লগৰ ৰাস্তাটো পাৰ হৈ ধুনীয়া পাকা ৰাস্তা আছে, সেইফালে দৌৰিবলৈ ভাল। আৰু মই মানে একচুৱেলি জোতা পিন্ধি অহা নাই। মই মানে যিযোৰ জোতা ইয়াত পিন্ধি আহিছোঁ ন, সেই জোতাযোৰ মানে ৰানিং কৰা জোতা নহয়, তো অকণমান মানে মডাৰ্ণ টাইপ হয়। ৰানিং কৰা জোতাযোৰ অনা নহ'ল, মানে চেণ্ডেলযোৰ ক'ৰবাত থৈ খালী ভৰিৰে অকণমান দি ধুনীয়াকৈ পুছ আপ মাৰিম, অকণমান ফিজিকেল এক্সাৰচাইজ কৰি তাৰপিছত গুচি আহিম। কাৰণ মানে ৰানিংটো মানে এনেকুৱা বস্তু, যদি ধৰি লওক আপুনি পৰীক্ষা আহি আছে, আপুনি পঢ়ি আছে, ডেইলি পঢ়ি আছে, 2 দিনমান যদি নপঢ়ে যে এনেকুৱা লাগে যে মোৰ বহুত বস্তু বাকী থাকি গ'ল, মই বহুত পিছ পৰি গ'লোঁ। ঠিক তেনেকুৱা আপুনি ডেইলি ৰানিং কৰি আছে, হঠাৎ যদি মাজত 2 দিনমান দৌৰাটো বাদ দিলে, তেতিয়াহ'লে আপোনাৰটো বহুত পিছ পৰি যাব বেলেগৰ তুলনাত। সেইকাৰণে আপোনালোকেতো ভাবিছে যে সি তেজপুৰ গ'লগৈ, তাতো ৰানিং কৰিবলৈ এৰা নাই। মই তেনেকৈ ৰানিং নকৰোঁ, এনেই 1 কিলোমিটাৰ বা 1500 মিটাৰ, মানে এনেই অকণমান, আৰু বডিটো ফ্ৰেছ কৰিবলৈ তাতে ৰানিংটো মানে কমে। কাৰণ বহুত দিন প্ৰায় 5-6 মাহ মই দৌৰা নাই। বহুত দিন যিহেতু দৌৰা নাই, এইকেইদিন দৌৰি মই অকণমান হ'লেও ষ্টেমিনাৰটো আনিছোঁ। গতিকে এইখিনি আৰু মই হেৰুৱাব নোখোজোঁ। চাকৰি পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু ফিজিকেল টেষ্ট কোৱালিফাই কৰিমেই। আৰু আজিলৈকে মই যিমান ইণ্টাৰভিউ দিছোঁ, খালি প্ৰথম যিটো ইণ্ডিয়ান আৰ্মি দিছিলোঁ তেতিয়া মই বেছি একো নাজানো, তেতিয়াই মই ৰানিঙত ফেইল কৰোঁ। বাকী যিমান দিছোঁ, আছাম পুলিচত AB UB হওক, SI হওক, যিমান ইণ্টাৰভিউ দিছোঁ প্ৰত্যেকটো ইণ্টাৰভিউত মই পাছ কৰিছোঁ, প্ৰত্যেকটো ফিজিকেল টেষ্টত পাছ কৰিছোঁ। পাছ এনেকৈ সাধাৰণভাৱে নহয়, এক্সিলেণ্ট, পূৰা এক্সিলেণ্ট। ৰানিং এক্সিলেণ্ট, জাম্পটো এক্সিলেণ্ট মাৰিব পৰা নাই, মাৰিছোঁ কিন্তু। আৰু মোৰ ডিছকুৱালিফাই কৰাৰ কাৰণ হৈছে হাইটত। এইবাৰ চাওঁ, ফিজিকেলততো কৰিব নালাগে, এইবাৰ ফিজিকেলত ইমান মাৰ্কছ নাপাওঁ, কাৰণ এইবাৰ মোৰ ইমান প্ৰেক্টিচ নাই আৰু বহুত নতুন ল'ৰা উঠি আহিছেতো। গতিকে আমাৰ দিনবিলাক অকণমান গৈ আছে, গতিকে এইবাৰ ফিজিকেলত ইমান মাৰ্কছ নাপাওঁ, কিন্তু পাছ কৰিম আছে। বাকী যদি হাইটত যদি কিবা কাৰণে ওলাই যাওঁ, এক্সাম বহুত ভালকৈ দিম, এইখিনি হৈ গ'লে চাকৰি ল'মেই। গতিকে চাওঁ কি কৰোঁ, আৰু বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু চাকৰি হ'লে যে জীৱন চলিব তেনেকুৱা নহয়। এষাৰ কথা মই মাজে সময়ে কৈ থাকোঁ, ছাকচেছ নেভাৰ এট। তো গাইজ, 1 কিলোমিটাৰমান দৌৰিলোঁ। দৌৰাৰ পিছত মানে বহুত ভাগৰ লাগিছে, আৰু অচিনাকি ঠাই মানে সেইকাৰণে ইমান দৌৰা নাই। মোৰ পিছফালে আপোনালোকে মানুহ দেখি আছে চাগে, গতিকে ভাল লাগিল দৌৰি। এতিয়া অকণমান এক্সাৰচাইজ কৰিম, তাৰপিছত যামগৈ। আৰু জেগাটো বহুত ধুনীয়া, মানে বহুত আল্টিমেট ধুনীয়া। মানে কি ক'ম, আপোনালোকে মোৰ কেমেৰাৰ পিছফালে চাগে দেখি আছে, খুব ধুনীয়া জেগা, মানে আমাৰ ফালতকৈ বহুত ধুনীয়া। আৰু চাওঁ, এতিয়া অকণমান খোজকাঢ়ি তাৰপিছত অকণমান এক্সাৰচাইজ কৰি তাৰপিছত ঘৰমুৱা হ'ব লাগিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে, এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো গাইজ, মোৰ আগফালে এটা বহুত ধুনীয়া নামঘৰ আছে, আপোনালোকক নামঘৰটো দেখাই আছোঁ।
নামঘৰটো দেখাৰ আগত আপোনালোকে এই ছাইডৰ যিটো পৰিৱেশ ন, এই পৰিৱেশ খুব ধুনীয়া এটা পৰিৱেশ। মোৰ পিছফালৰ পৰিৱেশটো চাওক, ছাইডৰ পৰিৱেশটো চাওক, লগতে আগফালৰ পৰিৱেশ আৰু ঘৰবিলাক চাওক, আল্টিমেট ধুনীয়া। মানে এইবিলাকতো কমেই, মানে মই বহুত দূৰ গৈ আহিছোঁতো, আল্টিমেট। এইটো চাগে এটা নামঘৰ, কি ধুনীয়া নামঘৰ মানে বনাই থৈছে, আল্টিমেট মানে একদম। ৰূপক নগৰ নামঘৰ তেজপুৰ, স্থাপন কৰা হৈছিল 1982 চনত। একদম মানে আল্টিমেট বনাইছে। নামঘৰটো ইমান ডাঙৰো নহয়, সেইটো বহুত ধুনীয়া লাগিছে। আৰু ছাইডৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেইটোতো আৰু ধুনীয়া লাগিছে। মই যে ৰাস্তাটো যে খোজকাঢ়ি গৈছোঁ, আমাৰ ফালেতো খালি যিসকলে চাকৰিত লাগি আছে তেওঁলোকেহে দৌৰে। ইয়াততো ডেকা বুঢ়া কথা নাই, চবেই দৌৰে। যিসকলে দৌৰিব নোৱাৰে ধুনীয়াকৈ খোজকাঢ়িছে মানে আমাৰ ইয়াত কোনোবা দৌৰিব গ'লে বা হেৰি কৰিব গ'লে আহে ন, গতিকে তেনেকুৱা আৰু প্ৰাকৃতিক পৰিৱেশ আছে। বহুত ধুনীয়া এটা আল্টিমেট পৰিৱেশ। তো গাইজ ফাইনেলি ৰানিং কৰি আহিলোঁ, এক্সাৰচাইজো কৰিলোঁ। এতিয়া ৰুম পাওঁ বহুত ভাল লাগিল। আৰু একচুৱেলি আমাৰ তাৰ পৰা ইয়াতে বেছি ভাল লাগিছে। খালি ইয়াত এটা বস্তু বেয়া লাগিছে, লগৰীয়া নাই। আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে দৃশ্যবিলাক দেখুৱাল। দৃশ্যবিলাক কেনেকুৱা, মোৰ পিছফালে আপোনালোকে পাহাৰৰ নিচিনা দৃশ্য দেখি আছে, গছ গছনিৰে ভৰপূৰ, ঘৰ দুৱাৰ মানে একদম আল্টিমেট। আৰু যদি সেই ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল। সুখী থাকক, হাঁহি থাকক, বিন্দাছ থাকক। সেইটোৱে তেজপুৰত ৰানিং কৰিলোঁ, বহুত বেছি ভাল লাগিল। জেগাটো বহুত ধুনীয়া। আৰু সদায় হাঁহি থাকক, সুখত থাকক।